হাই নমস্কাৰ মই উন্নত ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া শিৱৰাত্ৰিৰ আগদিনা আমি কাম কাজবোৰ চলাই আছোঁ পূজা বুলি। ইফালে মই বৰপিঠা বনাই আছোঁ আৰু ইফালে বৌহঁতে মিলি পকা লাড়ু বনাই আছে। মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি দিওঁ, আপোনালোককো দেখাওঁ আমি কেনেকৈনো পূজাৰ প্ৰিপেৰেশ্যনবিলাক চলাইছোঁ। তাৰপিছত এয়া লাড়ু বনাই আছোঁ, বৌ মই তাৰপিছত মা এনেকৈ সকলোৱে মিলি বনালোঁ। আৰু ইফালে বিৰি পিঠা কেইটামানো বনালে ভণ্টিয়ে। তাৰপিছত আমি আৰু মই তেনেকুৱা ভিডিঅ' কৰিব পৰা নাছিলোঁ। একেবাৰে পূজাৰ ৰাতিপুৱা সময়ত এবাৰ গ'লোঁ, গৈ মানে খুৰীহঁতৰ ঘৰতে পাতেতো, চ' ৰাতিপুৱা এবাৰ গৈ কাম কাজ কৰি মেলি আহিলোঁ। তাৰপিছত ল'ৰা মই এবাৰ গ'লোঁ, গৈ দেখিলোঁ সকলোৱে চব্জি কাটি আছে। ময়ো তাত অকণমান লাগি ভাগি চব্জি কাটি দিলোঁ। আৰু ইফালে চব্জি কাটি হোৱাৰ পাছত দাদাই খিচিৰি বনাই আছে। এয়া আমাৰ প্ৰত্যেকটো কাৰ্যসূচীত আমাৰ দাদাই সকলোতে ৰন্ধা বঢ়া কৰে। ইফালে তেনেকুৱাতে মানুহ আলহী দুজন আহিলে, চ' মাতুৱে চাহ দিলে। তাৰপিছত আমাৰ কীৰ্তন চলিলে। এয়া আৰু কীৰ্তন কৰি উঠাৰ পিছত তাৰপিছত এয়া বৌহঁতে মই মিলি প্ৰসাদ দিলোঁ সকলোকে। আৰু এয়া খুৰীয়ে পায়স দি আছে আৰু এইফালে আমাৰ জোঁৱাই লাড়ু দি আছে, পকা লাড়ু। প্ৰসাদ খাইকৈ উঠাৰ পিছত ইফালে খিচিৰি কাৰ্যসূচীও আৰম্ভ হৈ গ'ল। এইফালে দি আছোঁ খিচিৰি আৰু চাৰিও ছাইডে বহাই দিছোঁ, কাৰণ বহুত দেৰি হৈ গৈছে আমাৰ, সেইটো কাৰণে। ইফালে বাচ্ছা পাৰ্টি এয়া বহি গ'ল। তাৰপিছত পাপাহঁত সকলো ছাইডতে দিয়া থোৱা কৰি দিছোঁ। এয়া ইফালে ভাইটিহঁত সকলো বহিছে, খাই আছে। তাৰপিছত মাহঁতকো দি দিলোঁ লাহেকৈ। আৰু শেষত আমিও খাই বৈ আজৰি হ'লোঁ আৰু ভিডিঅ'টো খোৱাৰ জেগাৰ পৰাই সামৰিলোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।